আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে। হঠাৎ এই কুৰাবাৰী নামৰ যি জেগা যি বছৰবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাওঁহাতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে। মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি। ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং ছিটৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ, মোৰ পিনে পেলাইছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে, চলাব পৰা অৱস্থা এতিয়া নাই। মোৰ মা আছিলে বিধায়িকা, ময়ো 20 বছৰে বিধায়ক হৈ আছোঁ। এই দৈনিক অহা যোৱা গুৱাহাটী, যোৰহাট, মৰিয়নি এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ, সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ। মানে এনেকুৱা এটা শব্দ হ'ল, আমি মানে কি মাৰিছে আমি ধৰিব পৰা নাছিলোঁ। ঘপককৈ দিছোঁ গ্লাছ মানে একদম উফৰি আহি আমাৰ পিছৰ চিটত পৰিছে, হাতে চাতে আহি পৰিছে। তাৰপিছতে মানে জোঁৱাই চুলি তুলিয়ে পৰিছে, চকুকেইটা বাচিলে আৰু তাত ফু কৈছে কি হ'ল বোলে, এনেকৈ কোনোবাই কিবা মাৰিলে। তেতিয়া মানে মোৰ এই সৰু ছোৱালীজনীয়ে দেখিছে কোনোবা এটাই মানে কিবা পাথৰ নে কিবা এটা লৈ ডাইৰেক্ট মাৰিছে, কিন্তু আমি ধৰিব নোৱাৰিলোঁ।